হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মক টেষ্ট, যিটো হৈছে মক টেষ্ট নম্বৰ 17। ইয়াৰ আগতে 16টা মক টেষ্ট প্ৰভাইড কৰা হৈছে। এতিয়াও যদি কোনোবাই চোৱা নাই, প্লেলিষ্টত ভিজিট কৰি চাই ল'ব পাৰিব। চ' দেৰি নকৰে পোনপোনে আজি ক্লাছটোলৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব। প্ৰথম কুৱেশ্যনটোত দি আছে ভাষা বিকাশৰ ক্ষেত্ৰত তলত দিয়ে কোনটো উক্তি আটাইতকৈ শুদ্ধ। মানে ভাষা এটাৰ যেতিয়া বিকাশ হয় আৰু বিকাশৰ ক্ষেত্ৰত এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আটাইতকৈ শুদ্ধ হ'ব, এইটো আমি ক'ব লাগে। অপশ্যন নম্বৰ 1ত কৈছে ভাষা হৈছে অনুশীলন আৰু পুনৰাবৃত্তিৰ দ্বাৰা শিকিব পৰা এক আচৰণ। মানে ভাষা এনেকুৱা ধৰণৰ এটা কি হয়, যিটো আমি কি কৰোঁ, অনুশীলন আৰু পুনৰাবৃত্তিৰ দ্বাৰা শিকো বা তেনেকুৱা ধৰণৰ এটা আচৰণ হয়। আৰু এইটো কোনে কৈছিলে, এইটো আচৰণবাদীসকলৰ মতে তেনেকুৱা ধৰণৰ হয় যে ভাষা হৈছে আমি অনুকৰণ আৰু পুনৰাবৃত্তিৰ দ্বাৰাহে ভাষা এটা শিকো। তাৰপিছত 2 নম্বৰত কৈছে কেৱল মাক দেউতাক বা ডাঙৰক অনুকৰণ কৰি ভাষা এটা শিকিব পৰা যায়। চ' এইটো বিহেভিয়ৰিষ্টৰ এটা কি হয়, বিহেভিয়ৰিষ্টসকলৰ মতামত এইটো হয়। 3 নম্বৰত কৈছে ভাষা শিকাটো পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 4 নম্বৰত কৈছে টিভি চোৱা, ৰেডিঅ' শুনা বা আন কোনো শ্ৰব্য ৰেকৰ্ডিং শুনাৰ ফলত ভাষা শিকিব পৰা যায়। চ' এইবোৰ কিছু পৰিমাণে হয় যদিও ইয়াত যি 3 নম্বৰ যিটো অপশ্যন দি আছে যে ভাষা শিক্ষাটো পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, এইটো একেবাৰে বেছি অশুদ্ধ যেন হৈছে। যিটো পৰিৱেশত থাকিব সেই পৰিৱেশৰ ভাষাটো কি কৰিব, শিকিব বা আহৰণ কৰিব। চ' অপশ্যন নম্বৰ 3টো আছিলে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ নেক্সটলৈকে। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, এটা উক্তিৰ এটা যুক্তি দিয়া হৈছে। উক্তিটোত কি কৈছে চাব, উক্তিটোত কৈছে যে শিকাৰ দৃশ্য, শ্ৰব্য, স্পৰ্শ সকলো ধৰণে জড়িত কৰিব পৰাকৈ শিক্ষকে ভাল ভাষা কাৰ্যবোৰ পৰিকল্পনা কৰা উচিত। মানে শিকাৰ বিভিন্ন ধৰণৰ কৌশল থাকে ন, যেনেকুৱা ধৰণৰ দৃশ্য সামগ্ৰী, শ্ৰব্য সামগ্ৰী বা স্পৰ্শ সামগ্ৰী, এনেকুৱা ধৰণৰ যদি আমি ছাত্ৰ ছাত্ৰীসকলক এইবোৰৰ লগত জড়িত কৰাই শিকাব পাৰো, তেতিয়া কি হ'ব, কাৰ্য এনেকুৱা ধৰণৰ জড়িত কৰোৱাৰ কাৰণে কি কৰিব লাগিব, যাতে ছাত্ৰ ছাত্ৰীসকলে এইবোৰ কাৰ্যৰ লগত জড়িত হ'ব পাৰে, তেনেকুৱা ধৰণৰ শিকনৰ আমি কি কৰিব লাগিব, টিচাৰ হিচাপে পৰিকল্পনা কৰিব লাগিব। চ' আমি যদি চাব যে এইটো শুদ্ধ হয়, উক্তিটো একেবাৰে শুদ্ধ হয়। কি কৰিব লাগে, যিবোৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে ইমান ভালকৈ বুজি নাপায় ন, ভাষা এটা শিকাই আছে, চাপোজ ভাষাটো শিকাই থাকোঁতে যেন কিছুমান দৃশ্য সামগ্ৰী ব্যৱহাৰ কৰোঁ বা শুনাৰ কাৰণে কিছুমান আমি সামগ্ৰী কেতিয়াবা ব্যৱহাৰ কৰিব পাৰোঁ, বা তেওঁলোকে যদি কিছুমান বস্তু চুই চায়, স্পৰ্শ কৰি চায়, তেতিয়া তেওঁলোকে কি কৰিব পাৰিব, ভাষাৰ লগত বেছিকৈ জড়িত হ'ব পাৰিব। চ' আৰু সেইকাৰণে কি কৰিব লাগে, আমি টিচাৰ হিচাপে বা শিক্ষক হিচাপে আমি তেনেকুৱাকৈ ভাষাৰ শ্ৰেণীটো পৰিকল্পনা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে শিকিব পাৰে। তাৰপিছত কি কৈছে চাব, যুক্তিটিত কৈছে যে প্ৰাথমিক স্তৰৰ কিছুমান বিশেষ শিকনৰ ধৰণ থাকে, সঁচাৰ কাঠিৰ দৰে এইবোৰ ভাষাৰ দক্ষতা আহৰণত সহায় কৰে। চ' আমি যদি চাব যে প্ৰাথমিক স্তৰত কিছুমান বিশেষ শিকনৰ ধৰণ থাকে আৰু সেইবোৰৰ জৰিয়তে কি কৰে, ছাত্ৰ ছাত্ৰীসকলে ভাষা দক্ষতা বহুত ধুনীয়াকৈ আহৰণ কৰিব পাৰে। চ' এইটোৱে কৈছে সঁচাৰ কাঠিৰ দৰে কথা কৈছে। চ' আমি যদি চাব যে যুক্তিটো একেবাৰে শুদ্ধ হয়। আৰু উক্তিটোত যি কৈছিলে যে শিকাৰ দৃশ্য শ্ৰব্য সামগ্ৰী বা স্পৰ্শ সামগ্ৰী এইবোৰ ব্যৱহাৰ কৰি শিকাৰ পৰিকল্পনা কৰিব লাগে, কাৰণ যে প্ৰাথমিক স্তৰত কিছুমান বিশেষ শিকনৰ ধৰণ থাকে, যিবোৰে সঁচাৰ কাঠিৰ দৰে ভাষা আহৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। চ' আমি যদি চাব যাওঁ, উক্তি যুক্তি দুয়োটাই শুদ্ধ আৰু কি কৰিছে, যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰিছে। অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, ইয়াতে কিছুমান অপশ্যন দিছে, ইয়াতে যেনেকুৱা ধৰণৰ গান শুনা, এইফালে 1 2 3 4 দি আছে আৰু এইফালে ABCD দি আছে, কোনটোৰ লগত কোনটো মিলিব আমি সেইটো ক'ব লাগে। ইয়াত চাব ক স্তম্ভত দি আছে গান শুনা। গান শুনাটো কেনেকুৱা ধৰণৰ কৌশলৰ ভিতৰত আমি ধৰিম, কেনেকুৱা ধৰণৰ হয়, ভাষণ দিয়া, বৰ্ণমালা পঢ়া বা কথোপকথন, এইবোৰ কোনটোৰ লগত কোনটো জড়িত হ'ব। চ' আমি যদি এইফালে চাওঁ, এইফালে যিটো দি আছে অসংলগ্ন শব্দ বা ধ্বনি ফুটাই কোৱা, অসংলগ্ন শব্দ বা ধ্বনি যেতিয়া ফুটাই কোৱা হ'ব, এইটো কোনটোৰ লগত জড়িত হ'ব, এইটো যদি আমি চাব যাওঁ, বৰ্ণমালা পঢ়া। যেতিয়া বৰ্ণমালা এটা পঢ়াৰ লগে লগে কি হ'ব, এই শব্দ বা এই কিছুমান শব্দ থাকিব বা ধ্বনি হ'ব, এই ধ্বনিসমূহ আমি কি কৰিব লাগিব, বৰ্ণমালা পঢ়াৰ লগে লগে এইবোৰ ফুটাই তুলিব লাগিব, আমি ক'ব লাগিব ন। যেতিয়া আমি পঢ়ি আছো বা তেনেকুৱা ধৰণৰ কি কৰি আছো, আমি এইবোৰ ক'ব লাগিব। সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বেছি কি হয় ন, তেওঁলোকে ক'লেহে তেওঁলোকৰ ধ্বনিখিনি স্পষ্ট হৈছে নে নাই বা শব্দখিনি স্পষ্ট হৈছে নে নাই আমি টিচাৰ হিচাপে চাব পাৰিম। তাৰপিছত 2 নম্বৰত কৈছে অৰ্থ উলিওৱা বোধগম্যতা। আমি কোনটো কৰিলে আমি অৰ্থৰ উলিয়াব পাৰো বা বোধগম্য হয়, আমাৰ অৰ্থ বোধগম্য হয়। চ' আমি যদি চাব যাওঁ, এইটো কোনটোৰ লগত জড়িত হ'ব, গান শুনা। আমি যেতিয়া গান শুনিম, গান শুনি কি কৰিম, গানৰ পৰা কেনেকুৱা ধৰণৰ অৰ্থ আছে সেইবোৰ আমি উলিয়াবলৈ চেষ্টা কৰিম বা এইটো আমি বুজি পাবলৈ চেষ্টা কৰোঁ। চ' এইটো 1 2 B লগত মিলিব। তাৰপিছত কৈছে নিজৰ পাল পৰাকৈ ৰোৱা। চ' আমি যদি চাব যাওঁ, কথোপকথন হ'ব, এইটো ইয়াৰ লগত জড়িত হ'ব, যে কথোপকথন যেতিয়া কৰি আছো, এজনে আন এজনৰ লগত বাৰ্তালাপ কৰি আছো, যেতিয়ালৈকে সি কৈ থাকিব, সন্মুখৰজনে কৈ থাকিব, তেতিয়ালৈকে মই শুনি থাকিব লাগিব ন। আৰু তেওঁৰ যেতিয়া কোৱা হ'ব, তেওঁ যেতিয়া
কোৱাটো হৈ গ'ল কমপ্লিট হৈ গ'ল মই শুনিলো ভালকে ধুনীয়াকৈ শুনিলো তেওঁ কি কৈছে আৰু তাৰ পিছতে মই ৰিপ্লাই দিম ন যদি এনেই তেওঁ কিবা এটা কৈ আছে আধাতে যদি মই আৰু কিবা এটা কৈ দিওঁ তেতিয়াতো কি নহ'ব কনভাৰচেশ্যনটো ইমান ভাল নহ'ব so এইকাৰণে কথোপকথন কৰিব লাগিব নিজৰ যেতিয়ালৈকে পাল নপৰে তেতিয়ালৈকে ৰ'ব লাগিব তাৰপিছত ভাষণ দিয়াটো হ'লে কি হ'ব যে ধ্বনিৰ বিৰতি ভংগকৰণ মানে ভাষণ দিওঁতে কি কৰিব লাগিব ধ্বনিবোৰ মানে কোড কেনেকুৱা ধৰণৰ কমা সেমি কমা বা দাঢ়ি কোড কেনেকুৱা ধৰণৰ আমি এইবোৰ জটি চিহ্নৰ ব্যৱহাৰ কৰিব লাগিব সেইবোৰ কি কৰিব লাগিব আমি ধ্বনিৰ ধ্বনিৰ কি কৈছে ইয়াতে বিৰতি ভংগকৰণ কৰিব লাগিব সো এই হিচাপত যদি আমি চাব যাওঁ 1 2 কিহৰ লগত জড়িত হ'ল 1 2 বি আচ্ছা 1 2 বি ইয়াতে এটাতে দি আছে তাৰপিছত 2 2 ডি 2 ডি 3 এ ঠিক আছে অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো চাব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এক্সামত সো আমি এইখিনি বস্তু চাব লাগিব ইয়াত চাব এটা দুটা যদি আমি মিলাব পাৰো বাকিবোৰ এনেই মিলি যাব এটা আছে নেক্সটলৈকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব প্ৰথম মানৰ পৰা তৃতীয় মানৰ ছাত্ৰ-ছাত্ৰীৰ শব্দ ভাণ্ডাৰ টনকিয়াল কৰিবলৈ শিক্ষকে শব্দবোৰ কেনেদৰে শিকোৱা উচিত ইয়াত কৈছে প্ৰথম মানৰ পৰা তৃতীয় মানৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে প্ৰাথমিক পৰ্যায়ৰ যিখিনি ছাত্ৰ-ছাত্ৰীসকল আছে এই সকলৰ শব্দ ভাণ্ডাৰ যদি আমি টনকিয়াল কৰিব বিচাৰো বা শব্দ ভাণ্ডাৰ আমি বহুত ভাল কৰিব বিচাৰো তেওঁলোকক আমি কেনেকুৱাকৈ বা কোনবোৰ শব্দ ভাণ্ডাৰ বা কেনেকুৱা শব্দবোৰ আমি শিকাব লাগিব শিক্ষক হিচাপে ইয়াত চাব অপচন নম্বৰ 1 ত কি কৈছে যে ব্যাকৰণগত শ্ৰেণী অনুসৰি মানে ব্যাকৰণগত শ্ৰেণী অনুসৰি আমি তেওঁলোকক শিকাম সহজ বানান আৰু অৰ্থৰ সৈতে আমি শিকাম তেওঁলোকক তাৰপিছত কৈছে ইংৰাজীত সঘনাই ব্যৱহাৰ হোৱা শব্দবোৰ শিকোৱা উচিত আৰু কেৱল সহজ ব্যঞ্জন বৰ্ণৰ যুক্তাক্ষৰ থকা শব্দবোৰ শিকোৱা উচিত সো আমি যদি চাব যাওঁ কেৱল বুলি কোৱাৰ লগে লগে তো আজিকালি নহয় আগৰ পৰা নেগেটিভ হয় কিন্তু আজিকালি কিছুমান ক্ষেত্ৰত কেৱল বুলি থাকিলে আমি নেগেটিভ বুলি ক'ব নোৱাৰো সো এই কাৰণে পঢ়ি চাব লাগিব গোটেইখিনি ন সো আমি যদি চাব যাওঁ 4 নম্বৰটো শুদ্ধ নহ'ব কেৱল সহজ ব্যঞ্জন বৰ্ণৰ যুক্তাক্ষৰ থকা শব্দবোৰ আমি তেনেকুৱা ধৰণে শিকাম তেতিয়াতো তেওঁলোকৰ শব্দ ভাণ্ডাৰ ইমান টনকিয়াল নহ'ব দুইত কৈছে ইংৰাজীত সঘনাই ব্যৱহাৰ হোৱা শব্দবোৰ শিকাম আমি তেনেকুৱা ধৰণৰ সো এটোও নহ'ব এক নম্বৰ যেটো দিছে ব্যাকৰণগত শ্ৰেণী অনুসৰি সো এটো নহ'ব সহজ বানান আৰু অৰ্থৰ সৈতে আমি তেওঁলোকক শিকাব লাগিব তেতিয়া তেওঁলোকে কি কৰিব মানে সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ বহুত টনকিয়াল হ'ব বা বহুত ভাল হ'ব অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সটলৈকে কোৱেশ্চন নম্বৰ 5 ইয়াতো কি কৰা হৈছে চাব ইয়াতো মানে এটা সাইডত 1 2 3 4 হিচাপে দিয়া গৈছে আৰু আন এটা সাইডত ABCD হিচাপে দিয়া গৈছে কোনটোৰ লগত কোনটো মানে মিলিব আমি মিলাব লাগে ইয়াত চাব কি কৈছে ডাঙৰকৈ পঢ়া আমি যেতিয়া ডাঙৰকৈ পঢ়িম তাতে কি হ'ব তাৰপিছত শ্ৰুতলিপি ছন্দ মিলোৱা প্ৰতিযোগিতা আৰু সাধু কোৱা এইবোৰ কোনটোৰ লগত জড়িত হ'ব ইয়াত যদি আমি চাব যাওঁ ইয়াত কি কৈছে এটো সাইডত 8 কি কৈছে যে শব্দৰ চিনাক্তকৰণ আৰু বানানৰ স্মৰণ শব্দৰ চিনাক্তকৰণ আৰু বানানৰ স্মৰণ আমি ক'ত পঢ়িম তাৰপিছত কৈছে শ্ৰুতলিপি কৰিলে আমাৰ কি হ'ব নিজৰ শব্দবোৰ শব্দ উচ্চাৰণ শুনা আচ্ছা আমি যদি চাব যাওঁ ডাঙৰকৈ যেতিয়া পঢ়া যাব তেতিয়া কি হ'ব নিজৰ যিখিনি শব্দ মানে পঢ়িছো মই উচ্চাৰণ যিখিনি কৰিছো সেইখিনি শুনিব পাৰিম ন সো ডাঙৰকৈ পঢ়া মানে নিজৰ শব্দ উচ্চাৰণ শুনা তেনেকুৱা যদি আমি চাওঁ এটো বি লগত মিলিছে তেনেকুৱা ধৰণৰ অপচনবোৰ যদি চাওঁ আমি ৰব অপচনখিনি চাই লয় এবাৰ এটো 1 টো বি লগত মিলিছে ন অপচন কেইটা যদি চাওঁ 1 ৰ লগত বি এটা অপচনত দি আছে চাব এটা মিলাব পাৰিলে আমাৰ কি হয় আনসাৰবোৰ ওলাই যায় তেনেকুৱা ধৰণৰ সো আচ্ছা এটো ডি সৰি এটো ডি এটো নহব এটো হ'ব 1 বি 3 নম্বৰ অপচনত যেটো দি আছে এটো এটাতে দি আছে ন তাৰ পিছত 2a বুলি কোৱাৰ লগে লগে আছে শ্ৰুতলিপি মানে কি যে শব্দৰ চিনাক্তকৰণ আৰু বানান স্মৰণ কৰিব পাৰিম তেতিয়া টিচাৰে কি কৰিব ছাত্ৰ-ছাত্ৰীসকলক কিবা এটা লিখিবলৈ দিছে শ্ৰুতলিপি দিছে তেতিয়া কি হ'ব তেওঁলোকৰ শব্দবোৰ তেওঁলোকে চিনি পাব বানানবোৰ মানে কৰিব পাৰিব ভালকৈ লিখিব পাৰিব আৰু যদি কৰিব পৰা নাই বানানখিনি শুদ্ধকৈ লিখিব পৰা নাই তেতিয়া টিচাৰে কি কৰিব শ্ৰুতলিপিখিনি চাব চোৱাৰ পিছত কি কৰিব এইখিনি শুধৰাই দিব সো এই কাৰণে 2 নম্বৰটো 1 আৰু a আৰু 1 নম্বৰটো আছিল b তাৰপিছত 3 নম্বৰটো কি হ'ব ছন্দ মিলোৱা প্ৰতিযোগিতা কোনটোৰ লগত জড়িত হ'ব 3 টো ডি চাব ইয়াত দিছে ধ্বনি সজ্জা চিনাক্তকৰণৰ অনুশীলন মানে ছন্দ যেতিয়া মিলাম ছন্দ মিলোৱাৰ লগে লগে কি হ'ব ধ্বনিবোৰ ছন্দ মানে কি মানে হেকৰ ধ্বনিবোৰ মিলাব লাগিব বা মাজে মাজে কি হ'ব কিছুমান মানে পদ থাকিব বা 8টা বা 10টা তেনেকুৱা ধৰণৰ অক্ষৰ মানে জটি তেনেকুৱা ধৰণৰ পৰিব ন সো এই কাৰণে আমি ক'ব পাৰো ছন্দ মিলোৱা প্ৰতিযোগিতা হৈছে ধ্বনি সজ্জাৰ চিনাক্তকৰণৰ অনুশীলন আৰু সাধু কোৱা কি হ'ব শ্ৰৱণ বোধগম্যতা সো সাধু যেতিয়া কোৱা হ'ব তেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰৱণ বোধগম্যতা মানে বৃদ্ধি পাব আৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব লাগিব মেইনলি সাধু কোৱাৰ জৰিয়তে কিছুমান মানে তেওঁলোকক বস্তু শিকাবলৈ যেনেকুৱা ধৰণৰ মৰেল যিখিনি বস্তু আছে নৈতিক বস্তুখিনি আছে সেইখিনি আমি তেওঁলোকক সাধুৰ জৰিয়তে শিকাব পাৰো আৰু সেই কাৰণে সৰু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে মানে শ্ৰৱণটো বা সাধু কথা কোৱাটো এটা বহুত কি হয় শ্ৰৱণ নহয় একচুয়ালি সাধু কথা কোৱাটো এটা বহুত ভাল শিকন পদ্ধতি বুলি আমি ক'ব পাৰি সো অপচন নম্বৰ 3 টো আছিল ইয়াৰ শুদ্ধ উত্তৰ
এতিয়া আহিছো নেক্সটলৈকে কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনত কি কৈছে চাব 6 নম্বৰ কোৱেশ্চনত এটা উক্তি আৰু এটা যুক্তি দিছে আমি চাব লাগে উক্তিটো শুদ্ধ হয় নে যুক্তিটো শুদ্ধ হয় যদি শুদ্ধ হয় কি কাৰণে শুদ্ধ হয় কাৰণটো শুদ্ধ ব্যাখ্যা হয় নে আমি চাব লাগে সো চাব ইয়াত উক্তিটোত কি কৈছে উক্তিটোত কৈছে এটা গোষ্ঠীত জন্ম লাভ কৰিলে শিশুৱে সেই গোষ্ঠীৰ ভাষা ক'ব সো আমি যদি চাব যাও কোন এটা শিশু যেটো জাতি বা জনগোষ্ঠী বা যেটো গোষ্ঠীত আৰু জন্ম লাভ কৰিব সেই পৰিৱেশত থাকি সেই ভাষাটো এটো কি কৰিব আহৰণ কৰিব সো আমি যদি চাব যাও উক্তিটো একেবাৰে শুদ্ধ হয় যুক্তিটোত কি কৈছে চাব যে কোনটো ভাষাত সেই সুৰতে কথা ক'ব হেতু প্ৰতিপালনৰ তথা পৃষ্ঠপোষকতাৰ অংশ হ'ব মানে তেও কোনটো ভাষাত কথা ক'ব বা কোনটো সুৰত কথা ক'ব তেও যেটো পৰিৱেশত থাকি প্ৰতিপালিত হৈছে যেটো পৰিৱেশত থাকি তেও মানে ডাঙৰ দীঘল হৈছে মানে সেই যি পৰিৱেশটো পালে এইটোৱে কি কৰিব তেওঁৰ পৃষ্ঠপোষকতা নিৰ্ণয় কৰিব সো আমি যদি চাব যাও যুক্তিটো শুদ্ধ যে তেও কোনটো ভাষাত বা সেই সুৰতে কথা ক'ব হেতু তেওঁৰ প্ৰতিপালন তথা পৃষ্ঠপোষকতাৰ একটা অংশই হ'ব সো উক্তি আৰু যুক্তি দুটাই শুদ্ধ হয় এতিয়া আমি চাব লাগিব উক্তিটো আৰু যুক্তিটো দুটাই শুদ্ধ হল কিন্তু যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰে নে নাই এতিয়া আমি আৰু এবাৰ পঢ়ি চাম যে এটা গোষ্ঠীত জন্ম লাভ কৰিলে শিশুৱে সেই গোষ্ঠীটোৰ ভাষা ক'ব কাৰণ কোনটো ভাষাত সেই সুৰতে কথা ক'ব হেতু প্ৰতিপালন তথা পৃষ্ঠপোষকতাৰ অংশ সো আমি যদি চাব যাও মানে কাৰণটো শুদ্ধ হয় মানে যেটো ভাষাত মানে তেওঁ কথা ক'ব পৰিৱেশত থাকি যেটো ভাষা শিকিলে আৰু যেটো তেওঁৰ সুৰ আছে সেই প্ৰতিপালন তথা যিখিনি তেওঁৰ লালন পালন কৰিলে যিখিনি জাগায় সেই জাগাটোৰ প্ৰভাৱ এটা থাকিব সো আমি যদি চাব যাও উক্তি আৰু যুক্তি দুটাই শুদ্ধ আৰু যুক্তিটো হৈছে উক্তিটোৰ শুদ্ধ ব্যাখ্যা অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰটোত কি কৈছে যে প্ৰাথমিক পৰ্যায়ত গোটেই শ্ৰেণী কোঠাটোকে ভাষা সমৃদ্ধ পৰিৱেশ গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰা হয় এনে কৰাৰ উদ্দেশ্য কি বা এনে কৰাৰ উদ্দেশ্য হৈছে ইয়াত প্ৰাথমিক পৰ্যায়ৰ কথা কৈছে যে প্ৰাথমিক পৰ্যায়ত গোটেই শ্ৰেণী কোঠাটোকে ভাষা সমৃদ্ধ পৰিৱেশ গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উদ্দেশ্যটো কি আমি ক'ব লাগে ইয়াত চাব অপচন নম্বৰ 1ত কৈছে শ্ৰেণীকোঠাটোক ধুনীয়াকৈ সজোৱা অকল আমি শ্ৰেণীকোঠাটোক ধুনীয়াকৈ সজোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ ভাষা সমৃদ্ধ পৰিৱেশ সৃষ্টি কৰিম নে এটো শুদ্ধ নহব 2 নম্বৰত কৈছে লক্ষ্য ভাষা-ভাষী মানে সম্পূৰ্ণ নিমজ্জন 3 নম্বৰত কৈছে শিক্ষকে জনা ভাষাৰ কাৰ্যৰ প্ৰদৰ্শন আৰু 4 নম্বৰত কৈছে ভাষা-ভাষীৰ বিভিন্ন বা ভিন্নতা বা ভাগ আৰু গৌৰৱ প্ৰদৰ্শন সো আমি যদি চাব যাও অপচন নম্বৰ যেটো 2 দি আছে লক্ষ্য ভাষীৰ সম্পূৰ্ণ নিমজ্জন সাপোজ যেটো ভাষাত মই শিকাই আছো যেটো ভাষা টাৰ্গেট ল্যাঙ্গুৱেজ হয় মোৰ সেই ভাষাটো কি কৰিছো ভাষা সমৃদ্ধ পৰিৱেশ এটা সৃষ্টি কৰিছে সেই শ্ৰেণী কোঠাটোত যাতে সেই ভাষাটো লক্ষ্য ভাষাটো শিকিব পাৰে সো লক্ষ্য ভাষাটোত সম্পূৰ্ণ নিমজ্জন হ'ব এটো ইয়াৰ মানে শুদ্ধ উত্তৰ যদি আমি চাব যাও নিমজ্জন মানে কি সেই ভাষা সাপোজ মই ডাইৰেক্ট মেথড যেটো আছে ডাইৰেক্ট মেথডৰ জৰিয়তে মই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছো সাপোজ ইংৰাজী শিকাই আছো মই শ্ৰেণী কোঠাটো এনেকুৱাকৈ সজাইছো মই যাতে মই তাত ইংৰাজীতে কথা পাতিম ছাত্ৰ ছাত্ৰীসকলেও কি কৰিব লাগিব ইংৰাজীতে কথা পাতিব লাগিব বা যি ক'ব আৰু ইংৰাজীতে ক'ব লাগিব সো তেনেকুৱা ধৰণৰ এটা কি কৰাইছে ভাষা সমৃদ্ধ পৰিৱেশ এটা সৃষ্টি কৰা হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ নিমজ্জন হ'ব অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সটলৈকে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8ত কি কৈছে চাব প্ৰাথমিক বিদ্যালয়ত ভাষা শিকনৰ নীতিৰ আধাৰত দিয়া উক্তি আৰু যুক্তিৰ ওপৰত আছে ইয়াতে এটা উক্তি আৰু এটা যুক্তি দিয়া গৈছে আমি চাব লাগে উক্তিটোত কি কৈছে ইয়াত চাব উক্তিটোত কৈছে যে ভাষাৰ শিক্ষক এগৰাকী ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য ভাষাটো পঢ়া লিখা আৰু বানান জুটোৱাৰ পৰ্যাপ্ত সুযোগ দিয়া উচিত মানে ভাষাৰ শিক্ষক এগৰাকী কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যেটো ভাষা শিকাই থকা হৈছে এটো পঢ়া লিখা আৰু বানানৰ জুটোৱাৰ পৰ্যাপ্ত সুযোগ দিব লাগিব সো আমি যদি চাব যে এটো শুদ্ধ হয় যদি শিক্ষকে সুযোগে নিদিয়ে তেওঁলোকক পঢ়িবৰ কাৰণে বা লিখিবৰ কাৰণে বা ক'বৰ কাৰণে যদি সুযোগ নিদিয়ে তেতে কেনেকৈ শিকিব শিকিব নোৱাৰিব ন সো আমি যদি চাব যাও উক্তিটো শুদ্ধ হ'ব তাৰ পিছত চাব যুক্তিটোত কি কৈছে যুক্তিটোত কৈছে ভাষাৰ শিকন জ্ঞানৰ বিমূৰ্তকৰণ প্ৰদৰ্শন নহয় বৰঞ্চ এই শিক্ষাৰ্থীৰ কাৰণে অভিজ্ঞতামূলক শিকনৰ মানে সহজ বুদ্ধকৰণ সব যদি চাব যে যুক্তিটো শুদ্ধ হয় ইয়াত কি কৈছে যে ভাষাৰ শিকন মানে এনেকুৱা ধৰণৰ নহয় যে জ্ঞানৰ খালি বিমূৰ্তকৰণৰ কি কৰিছে প্ৰদৰ্শন কৰিছে তেওঁলোকে মানে জ্ঞানখিনি জাস্ট লৈ থৈছে তেনেকুৱা ধৰণৰ নহয় বৰঞ্চ ই কি হয় শিক্ষাৰ্থীৰ কাৰণে অভিজ্ঞতা তেওঁলোকে অভিজ্ঞতা হ'ব লাহে তেওঁলোকৰ অভিজ্ঞ হ'ব ভাষা এটা কৈ আছে বা কথাবাৰ্তাৰ মাজেৰে তেওঁলোকে ভাষাটো শিকি আছে অভিজ্ঞতা হ'ব আৰু লগতে কি হ'ব শিকনৰ তেওঁলোকৰ সহজ বুদ্ধকৰণ হ'ব সো এই কাৰণে উক্তি আৰু যুক্তিটো দুইটাই শুদ্ধ হয় আৰু আমি যদি চাব যাও উক্তিটোত কি পালো আমি ভাষাৰ শিক্ষক এগৰাকী ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য ভাষাটো পঢ়া লিখা আৰু বানান জুটোৱাৰ পৰ্যাপ্ত সুযোগ দিব লাগে বা দিয়া উচিত কাৰণ ভাষা আছে ঠিক আছে আমি যদি চাব যাও উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটোৱে কি কৈছে উক্তিটোৰ শুদ্ধ ব্যাখ্যাও কৰিছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে চাব যে ভাষা এটা শিকিবৰ কাৰণে আটাইতকৈ উপযুক্ত কৌশলটো কি মানে আমি যেতিয়া ভাষা এটা শিকিম সেই ভাষাটো শিকাৰ কাৰণে আটাইতকৈ উপযুক্ত কৌশল কোনটো হয় আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে বিস্তৃতভাৱে ভাষাটো শুনা আৰু কোৱা 2 নম্বৰত কৈছে বিস্তৃতভাৱে পঢ়া আৰু মাজে মধ্যে লেখা
3 নম্বৰত কৈছে যিমান পাৰি সিমান লক্ষ্য ভাষাটো লিখা আৰু পাঠ্যক্ৰম অনুসৰি পঢ়া আৰু লিখা আমি যদি চাবো যে এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 1ত যেটো দি আছে যে বিস্তৃতভাৱে ভাষাটো শুনা বিস্তৃতভাৱে ভাষাটো শুনিব লাগিব আৰু ক'ব লাগিব যেতিয়ালৈকে আমি নকওঁ তেতিয়ালৈকে ভাষাটো আমি ভালকৈ শিকিব নোৱাৰো সো এই কাৰণে আমি যদি চাবো যাও যে ভাষা এটা শিকিবৰ কাৰণে আটাইতকৈ উপযুক্ত কৌশলটো হৈছে বিস্তৃতভাৱে ভাষাটো শুনা আৰু কোৱা অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 10 ত কৈছে অধিকাংশ শিশুৱে বিদ্যালয়ৰ নিৰ্দেশৰ মাধ্যম ভাষাটো প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ত শিকে তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো সংযুক্তি বিকল্পটোৰ ভাষা সুবিধাৰ কাৰণে শুদ্ধ হয় ইয়াত কৈছে প্ৰথমবাৰৰ কাৰণে কি কৈছে বিদ্যালয়ত ভাষা এটা শিকিছে আৰু সেই ভাষাটো শিকাৰ ক্ষেত্ৰত এই যে চাৰিটা অপচন দি আছে এ বি সি ডি তাৰ ভিতৰত কোনটো সংযুক্তি শুদ্ধ বুলি আমাক কৈছে ন ভাষা শিকাৰ ক্ষেত্ৰত বা ভাষা সুবিধাৰ ক্ষেত্ৰত কৈছে ইয়াৰ মাজত আকৌ অপচন দিয়া গৈছে চাব ইয়াৰ মাজত আকৌ কিছুমান অপচন দিছে আমি চাব লাগিব কোন কেইটা অপচন শুদ্ধ হয় ইয়াত এত কি কৈছে চাব এত কৈছে প্ৰকাশভংগীৰ কিছুমানৰ পুনৰাবৃত্তিকৰণ যেনে ইয়াত কি কৈছে অভিবাদন জনোৱা নিৰ্দেশনা দিয়া আদি ইয়াত আমি চাব যাও কোন এটা ভাষা মানে প্ৰথমবাৰৰ কাৰণে শিকি আছে তো তাত আমি কি কৰিব লাগিব প্ৰকাশভংগী কিছুমান দেখুৱাব লাগিব ছাত্ৰ-ছাত্ৰীসকলক আৰু ইয়াত কি কৈছে কিছুমান পুনৰাবৃত্তি কৰা মানে তেওঁলোকক আমি কি কৰিব লাগে কিছুমান শব্দ বাৰে বাৰে ক'বলৈ দিব লাগে বা যেনে আমি অভিবাদন জনাব লাগে মানে তেওঁলোকক আমি কিছুমান এনেকুৱা ধৰণৰ মানে শব্দ দিব পাৰো যিবোৰ জৰিয়তে কি কৰিব অভিবাদন জনাব বা কিছুমান তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট শব্দ আমি শিকাব পাৰো বা কিছুমান তেনেকুৱা ধৰণৰ শব্দৰ আমি নিৰ্দেশ দিব পাৰো আমি যদি চাব যাও এ নম্বৰত যেটো আছে এটো শুদ্ধ যেন লাগিছে 4 নম্বৰত কৈছে বৰ্ণমালাৰ চিনাক্তকৰণৰ শিখন আমি ইতলৈকে প্ৰথমবাৰৰ কাৰণে স্কুললৈ আহিছে তেওঁলোকক আমি প্ৰথম দিনাই আমি কি কৰিম নেকি মানে বৰ্ণমালাৰ মানে যিখিনি আছে সেইখিনি চিনাক্তকৰণৰ শিখন তেওঁলোকক দিম 3 নম্বৰত কৈছে সাধু আৰু উমলা পদ্য শিকা ঠিকে আছে আমি সাধু আৰু উমলা পদ্য শিকাব পাৰো প্ৰথম পৰ্যায়লৈকে তাৰ পিছতে লাহে লাহে বৰ্ণবোৰ লগত চিনাক্তকৰণ মানে তেনেকুৱা ধৰণৰ শিকোৱা হ'ব তাৰ পিছত 2 নম্বৰত কৈছে শিক্ষক আৰু সহপাঠীৰ সৈতে কথা পতা ইয়াত কৈছে শিক্ষক আৰু সহপাঠীৰ সৈতে কথা পাতিবলৈ দিয়া যাব সো আমি যদি চাব যাও একেটাৰ ভিতৰত তিনিটাই শুদ্ধ বুলি আমি ক'ব লাগে এটাহে ইয়াৰ পৰা অশুদ্ধ মানে বিচাৰি উলাব লাগে সো ইয়াত আমি চাব যাও বাকি তিনিটাৰ তুলনাত এটো ইমান মানে কি হোৱা নাই শুদ্ধ যেন লাগা নাই এটো অলপ মানে তেনেকুৱা ধৰণৰ বাকিবোৰৰ তুলনাত আৰু এনেই শুদ্ধই হয় কিছুমান ক্ষেত্ৰত আমি যদি চাব যাও বৰ্ণমালা শিকাব লাগিব প্ৰথম পৰ্যায়লৈ কিন্তু বাকিবোৰৰ তুলনাত অপচন বি নম্বৰ যেটো আছে এটো ইমান মানে এপ্ৰোপ্ৰিয়েট নহব সো এই কাৰণে আমি যদি চাব যাও এ সি আৰু ডি অপচন নম্বৰ যেটো 1 আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব প্ৰাথমিক পৰ্যায়ত ভাষাৰ শ্ৰেণীত শব্দ লিখি দেখুৱাৰ উদ্দেশ্য হৈছে মানে প্ৰাথমিক পৰ্যায়ত ভাষাৰ শ্ৰেণী কোঠা এটাত না শব্দ যেতে লিখি দিয়া হয় সেই লিখি দিয়াৰ উদ্দেশ্য কি আমি হেতু ক'ব লাগে উদ্দেশ্য হৈছে দেশ কি কৈছে দেশ শিক্ষাক সহায় কৰা মানে কোনটো শিকাৰ ক্ষেত্ৰত সহায় কৰিব ইয়াত অপচন নম্বৰ 1 ত কৈছে শুদ্ধ বানান শিকাত ইয়াত এইবোৰ যে লিখা গল লিখাৰ উদ্দেশ্য এটোই হ'বনে বা এটোৰ ক্ষেত্ৰত সহায় কৰিবনে শুদ্ধ বানানৰ ক্ষেত্ৰত তাৰ পিছত 2 নম্বৰত কৈছে শব্দবোৰ মনত ৰাখিবলৈ যিখিনি শব্দটো লিখিছে সেইখিনি শব্দতে মনত ৰাখিব পাৰিব তাৰ পিছত কৈছে শব্দ চিনাক্তকৰণ আৰু 4 নম্বৰত কৈছে অৰ্থ নিৰ্মাণ কৰিবলৈ তেওঁলোকক শব্দহে লিখিবলৈ দিয়া গৈছে ইয়াত অৰ্থ নিৰ্মাণ কৰিবলৈ দিয়া হোৱা নাই ন সো এই কাৰণে 4 নম্বৰটো শুদ্ধ নহব আৰু শুদ্ধ বানান যদি আমি চাব যাও কিছু পৰিমাণে হয় শুদ্ধ বানান হ'ব তেওঁলোকৰ লাহে লাহে তাৰ পিছত শব্দবোৰ মনত ৰাখা এইবোৰো হ'ব কিন্তু আমি যদি চাব 3 নম্বৰ যেটো আছে এটো বেছি শুদ্ধ হ'ব যে শব্দৰ মানে তেও চিনাক্তকৰণ কৰিব পাৰিব শব্দবোৰ চিনি পাব লাগিব যেতে বৰ্ডত লিখিব ন তেতিয়া শব্দবোৰ চিনাক্তকৰণ হ'ব ন শব্দবোৰৰ লগত অপচন নম্বৰ 3 টো হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ এটা আছে নেক্সট লৈকে ইয়াতেও কিছুমান কি দি আছে চাব এ বি সি ডি হিচাপত দি আছে এটা সাইডত আৰু এটা সাইডত 1 2 3 হিচাপত দি আছে আমি মিলাব লাগে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাব লাগে ইয়াত প্ৰথমে কৈছে ইংৰাজীত গান গোৱা পটু বচন বা ভাষণ কবিতা লিখা আৰু কথোপকথন সো এইখিনি আমি এই এ বি সি ডিৰ লগত খ স্তম্ভৰ লগত মিলাব লাগে ইয়াত যদি আমি চাব যাও কবিতা লিখন এটো কি হয় কবিতা লিখন হ'বলৈ হলে কি লাগিব আমাক সৃষ্টিশীল প্ৰকাশভংগী অপচন নম্বৰ যেটো বি দি আছে এই 3 নম্বৰটো কি হল লগত মিলিব 2 নম্বৰটো মিলিব আমি বাকিবোৰ যদিও কিছু ক্ষেত্ৰত যদি অসুবিধা হ'ব পাৰে যেতিয়া কবিতা এটা লিখিবলৈ দিয়া হ'ব তেতিয়া তেওঁলোকৰ কি লাগিব সৃষ্টিশীল প্ৰকাশভংগী থাকিব লাগিব তেতিয়াহে তেওঁলোকে কবিতা এটা লিখিব পাৰিব সো এই কাৰণে 3 নম্বৰটোৰ লগত বি মিলিব সো এটো যদি আমি চাব যাও 3 নম্বৰটোৰ লগত বি ক'ত আছে দুটা অপচনত আছে আমি দুটা এনেই এলিমিনেট কৰি দিব পাৰো এতিয়া থাকিল 2 আৰু 3 আমি আৰু এটা জানিলে হৈ যাব ইয়াত তাৰ পিছত বাকিবোৰত কৈছে কথোপকথন আমি পাইছো ন অলৰেডি নিজৰ পাল পৰালৈকে আমি ৰব লাগিব সো অপচন নম্বৰ কি আছে 4 টো হ'ব ডি লগত মিলিব সো এতিয়া আমি যদি চাও 4D এটাতে আছে অপচন নম্বৰ 3 যেটো আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1 টো এতিয়া চাও যদি 1 টো সি লগত মিলিব যে ইংৰাজীত গান গোৱা ইংৰাজীত যেতিয়া গান গোৱা হ'ব তেতিয়া কি হ'ব বল ক'ত বল প্ৰকাশ কৰিব লাগিব ক'ত সাসাঘাত প্ৰকাশ কৰিব লাগিব ক'ত ছন্দৰ ব্যৱহাৰ কৰিব লাগিব উচ্চাৰণ ভংগী কেনেকুৱা ধৰণৰ হ'ব এই গুটেইখিনি যেতিয়া গান গাব তেতিয়া গুটেইখিনি বস্তু আহিব লয় ছন্দ গুটেইখিনি আহি যাব ন তাৰ পিছত কৈছে পটু বচন বা ভাষণ যেতিয়া তেওঁ এজন কি কৰিব পটু বচন বা ভাষণ দিয়াৰ ক্ষমতা থাকিব তেওঁ কি হ'ব
কথন ভংগীটোৰ বহুত ভাল হ'ব সো এটো ওৱানৰ লগত মিলিব সো এই কাৰণে আমি যদি চাব যে অপচন নম্বৰ 3 দিয়া আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 13 ইয়াতে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিয়া গৈছে চাব ইয়াতে সাধু কথন বুলি কৈছে তাৰ পিছত শব্দ শৃংখল আবৃত্তি আৰু শ্ৰুতলিপি সো আমি কিছুমান বস্তু পাইছো কিছুমান বস্তু ৰিপিট হৈ আছে আৰু কিছুমান বস্তু কি হৈছে আমাৰ নতুন নতুন পাই আছো আমি সো ইয়াত আমি চাব যাও কোনটোৰ লগত কোনটো মিলিব ঠিক আগৰ নিচিনাকে ইয়াত কৈছে সাধু কথন হলে কি হ'ব শব্দ ভাণ্ডাৰ আৰু বানান বল চাচাকাত ছন্দৰ উচ্চাৰণ ভংগী তাৰ পিছত কৈছে শ্ৰৱণ শব্দ চিনাক্তকৰণ আৰু বানানৰ স্মৰণ তাৰ পিছত কৈছে শ্ৰৱণ বোধগম্যতা সো শ্ৰৱণ বোধগম্যতা যদি আমি চাব যাও এটো ক'ত আহিব সাধু কথা যেতিয়া কোৱা হ'ব সাধু কথা ক'বলৈ দিলে শ্ৰৱণৰ বোধগম্যতা বাঢ়িব সো আমি এটো আগতেও পাইছো ন তাৰ পিছত যদি আমি চাব যাও শ্ৰুতলিপি আচ্ছা শ্ৰুতলিপি থাকক এটো আবৃত্তি যেটো দিয়া আছে আবৃত্তি কবিতা আবৃত্তি হ'ব পাৰে বা গান গাওয়া তেনেকুৱা ধৰণৰ যি আৰু আবৃত্তি কৰিবলৈ দিয়া যায় এৰ লগত কি হ'ব বল শ্বাসঘাত ছন্দ আৰু উচ্চাৰণ ভংগী সো আমি অলপ আগতে পালো ইংৰাজীত গান গাবলৈ দিয়া গৈছিল তাতেও কি হ'ব আবৃত্তিতেও কৰিব লাগিব ন গান এটা গাব লাগিব সো আমি এই হিচাপে যদি চাব যাও অপচন কেইটা যদি মিলা চাও এ টু ডি লগত মিলিছে এ এটা অপচনতে দিয়া আছে বাকিবোৰত নাই 3 নম্বৰ যেটো আছে সো তেনেকুৱা ধৰণৰ আপোনালোকে যদি এটাও জানে তথাপিও কিছুমান ক্ষেত্ৰত মিলাব পৰা যায় সুবিধা হয় আৰু বাকিবোৰ ইমান এক্সামত তো ইমান সময় নাথাকে ন যদি আমি তেনেকুৱা ধৰণৰ পাও কনফাৰ্ম হও তেতে বাকি অপচনবোৰ নাছলে হ'ব আমাৰ সময় অলপ ৰাহি হ'ব তেতিয়া সো এই কাৰণে আমি যদি চাব যাও ডি নম্বৰটোই শুদ্ধ হ'ব 1 2 কলো ডি লগত মিলিছে এটা 2 2 কাৰ লগত মিলিব 2 2 1 ৰ লগত মিলিব শব্দ শৃংখল হলে কি হ'ব শব্দ সম্ভাৰ থাকিব তাৰ আৰু বানান আমি শিকিব পাৰিম তাৰ জৰিয়তে আৰু 3 নম্বৰটো আমি পালো বল আৰু চাচাকাত আৰু শ্ৰুতলিপি যেতিয়া হ'ব তাৰ পিছত এটো কি হ'ব শ্ৰৱণ তাৰ পিছত শব্দ চিনাক্তকৰণ আৰু বানানৰ স্মৰণ শ্ৰুতলিপি দিয়াৰ লগে লগে এইখিনি হ'ব সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চাব শিকাক সৃষ্টিশীল প্ৰকাশভংগীৰ বিকাশত সহায় কৰিবলৈ শিক্ষকে কি কৰা উচিত মানে আমি যে শিকি থাকো কিছুমান বস্তু সৃষ্টিশীলভাৱে প্ৰকাশভংগীৰ বিকাশ আমি কৰিব লাগিব এই ক্ষেত্ৰত সহায় কৰিবলৈ মানে শিক্ষক হিচাপে আমি কি কৰা উচিত হেতু আমাক কৈছে অপচন নম্বৰ 1 ত কৈছে বিদ্যালয়ত সৃজনশীলমূলক বা সৃজনীমূলক লেখনৰ বা লেখাৰ এখন প্ৰতিযোগিতা পাতিবৰ কাৰণে প্ৰধান শিক্ষকৰ সৈতে কথা পাতিবলৈ দিয়া ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে মানে তেনেকুৱা ধৰণৰ সৃজনীমূলক লেখন এটাৰ প্ৰতিযোগিতা পাতিবলৈ দিব আৰু সেই হিচাপে প্ৰধান শিক্ষকৰ লগত তেওঁ কথা পাতিবলৈ দিয়া গৈছে ছাত্ৰ ছাত্ৰীসকলক তাৰ পিছত কৈছে শিক্ষকৰ কল্পনা প্ৰসূত শব্দ কিছুমান স্মৰণ কৰিবলৈ দি তাৰ পিছত 3 নম্বৰত কৈছে অপৰিচিত লেখক এজনৰ হাস্যৰসৰ কাহিনী পঢ়িবলৈ দি আৰু 4 নম্বৰত কৈছে শিকাৰৰ ভৌতিক সিনেমা চাবলৈ উৎসাহিত দিয়ে সো আমি যদি চাব যাও সিনেমা চাবলৈ দিলে তেওঁলোকক আমি কি শিকাম টিচাৰ হিচাপে তো আমি কিবা এটা শিকাব লাগিব ন তো সৃষ্টিশীল মানে প্ৰকাশভংগীৰ বিকাশত সহায় কৰিব লাগিব সো আমি যদি চাব যাও মানে বিদ্যালয়ৰ সৃজনশীল মানে তেনেকুৱা ধৰণৰ এটা প্ৰতিযোগিতা পাতা হ'ব আৰু সেই হিচাপত ছাত্ৰ মানে এজন প্ৰধান শিক্ষকৰ লগত কথা পাতিবলৈ অকল দিলেও নহব এটো শুদ্ধ নহব তাৰ পিছত 2 নম্বৰত যেটো কৈছে যে শিক্ষকৰ কল্পনা প্ৰসূত মানে শিক্ষকৰ যদি কল্পনা প্ৰসূত তেনেকুৱা ধৰণৰ কিছুমান বস্তু স্মৰণ কৰিবলৈ দিয়া যায় সো এটোতে একেবাৰে শুদ্ধ হ'বই নোৱাৰে স্মৰণ কৰিবলৈ দিয়াটো একেবাৰে এনেই নেগেটিভ হয় সো আমি থাকি গ'ল এটা অপচন নম্বৰ 3 যে অপৰিচিত লেখক এজনৰ কিছুমান হাস্যৰসাত্মক বা বিভিন্ন ধৰণৰ যি লিখনি আছে সেই কাহিনীখিনি যদি আমি তেওঁলোকক পঢ়িবলৈ দিও তেতিয়া তেওঁলোকৰ কি হ'ব সৃষ্টিশীল প্ৰকাশভংগী তেওঁলোকৰ কিছু পৰিমাণে হলো বৃদ্ধি পাব সো এই কাৰণে অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন নম্বৰ 15 ইয়াত কি কৈছে চাব যে ব্যাকৰণ শিকনৰ উপযুক্ত কৌশল কি আমি যে ব্যাকৰণ শিকো বা ছাত্ৰ ছাত্ৰীসকলক যে ব্যাকৰণ আমি শিকাও তাৰ উপযুক্ত কৌশল কোনটো হ'ব পাৰে অপচন নম্বৰ 1 ত কৈছে ছাত্ৰ ছাত্ৰীক পাঠ এটা লক্ষ্য ভাষালৈ অনুবাদ কৰিবলৈ দিয়া মানে ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে পাঠ এটা লক্ষ্য ভাষালৈ অনুবাদ কৰিবলৈ দিছো সো এটো ব্যাকৰণ শিকোৱাৰ পদ্ধতি হ'ব জানো ভাল এটা কৌশল হ'ব কেতিয়াও নহব 2 নম্বৰত কৈছে ছাত্ৰ ছাত্ৰী শিকা ব্যাকৰণৰ গঠনবোৰ অভ্যাস আৰু অনুশীলন কৰিবলৈ দিয়া ছাত্ৰ ছাত্ৰীসকলে যি ব্যাকৰণৰ গঠন শিকিছে কিনে আমি অভ্যাস আৰু অনুশীলন কৰিবলৈ দিও সো এটো ব্যাকৰণ শিকাৰ ক্ষেত্ৰত শুদ্ধ নহব যিকোনো শিকাৰ ক্ষেত্ৰত এটো শুদ্ধ নহব 3 নম্বৰত কৈছে নিৰ্দিষ্ট ব্যাকৰণৰ বিষয় এটা শিকায় সেই বিষয়ে ভাৱ বিনিময়মূলক কাৰ্য এটা কৰোৱা আৰু 4 নম্বৰত কৈছে বিশেষ এটা ব্যাকৰণৰ বিষয় শিকোৱাৰ পাছত যোগাযোগমূলক কাৰ্য কৰোৱা সো আমি যদি চাব যাও নিৰ্দিষ্ট ব্যাকৰণৰ বিষয় এটা শিকায় সেই বিষয়ে ভাৱ বিনিময়মূলক কাৰ্য এটা কৰিবলৈ আমি দিব পাৰো তাৰপিছত কৈছে বিশেষ এটা ব্যাকৰণৰ বিষয় শিকোৱা কোন এটা বিষয় মানে ব্যাকৰণ এটা টপিক মানে শিকালো হেতু শিকোৱাৰ পিছত তেওঁলোক কি কৰিছো যোগাযোগমূলক কাৰ্য তেওঁলোকক কৰিবলৈ দিছো সো আমি যদি চাব যাও 3 নম্বৰটোত ভাৱ বিনিময় কৰাৰ কথা কৈছে আৰু 4 নম্বৰটোত যোগাযোগমূলক কৰাৰ কথা কৈছে সো আমি যদি চাব যাও একেই হয় বস্তুখিনি ইয়াত মানে বিশেষ পাৰ্থক্য নাই ইয়াত যদি আমি চাব যাও নিৰ্দিষ্ট ব্যাকৰণ আৰু বিশেষ এটা ব্যাকৰণ সো বস্তুখিনি প্ৰায় সিমিলাৰে হয় ইমান মানে কি নহয় যে
বেলেগ বেলেগ আছে একেই আছে দুইটাতে তথাপি আমি যদি চাব যাওঁ 4 নম্বৰ যেটো অপচন আছে এটো অফিচিয়েল এনসাৰ কিমতে শুদ্ধ বুলি মানিছে তেওঁলোকে যে বিশেষ এটা ব্যাকৰণ মানে ইয়াত কব বিচাৰিছে যে কোন এটা প্ৰসংগ যেটো প্ৰসংগত মানে ব্যাকৰণৰ কিটো আহিছে প্ৰসংগ অনুসৰি ব্যাকৰণটো আমি শিকালো শিকোৱাৰ পিছত যদি তেওঁলোকক আমি তেওঁলোকৰ মাজতে আমি যোগাযোগমূলক কাৰ্য কিছুমান কৰিবলৈ দিও তেতিয়া কি হ'ব তেওঁলোকে মানে ব্যাকৰণ এটা শিকোৱাৰ ভাল বা উপযুক্ত কৌশল এটা হ'ব বুলি ক'ব পাৰো আৰু যেটো কৈছিলে 3 নম্বৰত নিৰ্দিষ্ট ব্যাকৰণৰ বিষয় মানে আমি নিৰ্দিষ্টকৈ ব্যাকৰণ এটা শিকোৱাতকৈ কি হ'ব লাগে মানে বিশেষ এটা ব্যাকৰণ মানে যেতিয়া পৰিবেশ বা পৰিস্থিতি অনুসৰি পাঠ এটা পঢ়োৱাৰ সময় যেতিয়া আহিব সেই প্ৰসংগ যদি আমি শিকাও তেতিয়াহে বেছি ভাল হ'ব আৰু ইয়াত হেতু প্ৰসংগ মতেই অপচন নম্বৰ 4 টো শুদ্ধ বুলি দিছে সো আজি ভিডিওটো এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি সাবস্ক্ৰাইব নকৰাকৈ আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ